গতিকে বদৰুদ্দিন আজমল পাৰ্টি হ'ল এটা দালালৰ পাৰ্টি, বুজিছেনে? এই পাৰ্টি একদম মুছলমান সমাজখনক মাৰ খুৱাবৰ কাৰণে এই পাৰ্টি জন্ম হৈছে, হয়নে? অসমৰ মুছলমান সমাজক বদনামত পেলাবৰ কাৰণে, অসমৰ মুছলমান সমাজক গোটেই পৃথিৱীৰ ওচৰত হাঁহিয়তাৰ পাত্ৰ কৰিবৰ কাৰণে, অসমৰ মুছলমান সমাজক মাৰ খুৱাবৰ কাৰণে, অসমৰ মুছলমান সমাজক বিদেশী বিদেশী বুলি মানুহে গালি পাৰিবৰ কাৰণে বদৰুদ্দিন আজমলে কেৱল আৰু কেৱল নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে মুছলমান সমাজক এনেকে ব্যৱহাৰ কৰি আহিছে। আপোনালোকৰ ডাঙৰ ২ নম্বৰ আটাইতকৈ ডাঙৰ শব্দটো কোন? ১ নম্বৰ কোন? ১ নম্বৰ হিমন্ত, ২ নম্বৰ কোন? বদৰুদ্দিন। সেইকাৰণে আমি কৈছো উজনি অসমত আমি ৩টা গগৈ লগ লাগিছো, এটা অখিল গগৈ, এটা গৌৰৱ গগৈ, এটা লুৰিণজ্যোতি গগৈ। এই ৩টাই লগ লাগি আমি কৈছো যে ২০২৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখন আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যিদিনে আমাৰ চৰকাৰ আহিব আপুনি কোনোদিন বাহিৰলৈ ওলাব নোৱাৰাকে আমি জেলত দিম। আপোনাৰ চাৰদা কেলেংকাৰী আছে, হয়নে নহয়? আপোনাৰ লুই বাজাৰ কেলেংকাৰী আছে, হয়নে নহয়? আপোনাৰ ১০০০ কোটি টকাৰ উত্তৰ কাছাৰ কেলেংকাৰীৰ নাম আছে, আছেনে নাই? আপোনাৰ APSC কেলেংকাৰীৰ অভিযুক্তৰ নাম আছে। আপুনি মানৱেন্দ্ৰ শৰ্মা নামৰ কংগ্ৰেছৰ মানুহজনক গুলিয়াই হত্যা কৰা কেছত আপুনি মেইন আসামী, জানেনে নাই? আপোনালোকে বিধান বজাৰত যে গুলিয়াই মাৰিছিলে যে, গম পায়নে নাই? সেইটো কেছৰ মেইন আসামী হিমন্ত বিশ্ব শৰ্মা। চব কাগজ এখন এখনকে উলিয়াম আৰু আপোনাক সদায় জেলত খাই দিম। হ'ব লাগিবনে? দেশৰ ইমান বেয়া অৱস্থা, এইবাৰ যদি কংগ্ৰেছক নিজিকায়, এইবাৰ যদি মামা পাৰ্টি জিকে, এইবাৰ যদি চাচা পাৰ্টি জিকে, তেতিয়াহ'লে অসমত আৰু ভাৰতত কোনো মানুহে শান্তিত জীয়াই থাকিবলৈ নাপাব, হয়নে নহয়? নামতে হিন্দু, যেনেকে আপোনালোকৰ নামতে মুছলমান পাৰ্টি AID আচলতে বিজেপিৰ লগতে লগ লাগি আছে, হয়নে নহয়? এই দুইটা ২ নম্বৰী পাৰ্টি। আৰু লাখপতি বাইদেউ পাতিম বুলি কৈছিলে না, পইচা দিলে নে নাই? লাখপতি বাইদেউ হওক, এবাৰ বোলে লাখপতি বাইদেউ হ'বলৈ হ'লে অমৃত বৃক্ষ গছপুলি ৰুব লাগিব কাতি মাহত। কাতি মাহত গছপুলি বাচে নেকি? তাৰপিছত দ্বিতীয়বাৰ ক'লে যে লাখপতি যদি বাইদেউ ১০,০০০ টকা পাবলৈ হয় এবাৰ অমৃত কলহ ল'ব লাগিব, হয়নে নহয়? বিয়া নাম গাই গাই মাটি গোটাই গোটাই মুদিলে পঠিয়াই থাকা, হয়নে নহয়? এবাৰ ২ নম্বৰ। ৩ নম্বৰ ক'লে যদি ১০,০০০ টকা পাবলৈ হয় হিমন্তৰ মিটিঙলৈ যাব লাগিব, কৈছেনে? অকল গ'লেই নহ'ব, মিটিঙত গৈ ফটো এটা মাৰি আকৌ দিব লাগিব, হয়নে নহয়? এনেকে গোটেই অসমৰ মহিলাবিলাকক হিমন্ত বিশ্বৰ বিজেপি চৰকাৰখনে নাকত ধৰি চাকত ঘূৰাইছেনে নাই? হিমন্তৰ সমান মিছলীয়া প্ৰাণী অসমত এতিয়ালৈকে জন্মই হোৱা নাই। অসমৰ আটাইতকৈ মিছলীয়া মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ মিছলীয়া মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ ২ নম্বৰী মানুহটোৰ নাম কি? সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰুজনৰ নাম কি? মামাই কেতিয়াও ভাল পাই আছে, মনে মনে চিঞৰাই নাই মানুহবিলাকে। অসমৰ আটাইতকৈ ২ নম্বৰী মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ ২ নম্বৰী মানুহজনৰ নাম কি? সংখ্যালঘুৰ শত্ৰু কোন? সংখ্যালঘুৰ ২ নম্বৰ শত্ৰু কোন? হিমন্ত আৰু বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত দলিয়াই দিলে ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ২৬ চনত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল দুইজনকে কি কৰিম জানে নাই? তাৰপিছত হিমন্তৰ চকীখন আৰু বদৰৰ চকীখন দুইখন এনেকে তলা লগাম, আমি ৩ গগৈয়ে ব্ৰহ্মপুত্ৰত দলিয়াই দিম, বুজানে নাই? দুইটা গৈ বাংলাদেশ পাব, হিমন্তই বাংলাদেশৰ হিন্দুবিলাকক লৈ ৰাজনীতি কৰিব আৰু বদৰে মুছলমানবিলাকক লৈ ৰাজনীতি কৰিব।